বন্ধুসকল ৱেলকাম টু দৰিয়ানাৰ আই টি চেণ্টাৰ। আজি আমি ক্লাছত দেখাম কমেণ্ট, হেডাৰ, ফুটাৰ আৰু পেজ নাম্বাৰ। কমেণ্ট, হেডাৰ, ফুটাৰ এণ্ড পেজ নাম্বাৰ। তো কমেণ্ট মানে হ'ল, কমেণ্টটো কি? একচুৱেলি কমেণ্টটো হৈছে ইয়াতে এটা বন্ধুসকল মাই ডিয়াৰ ষ্টুডেণ্ট, আমি তোমালোকক ক'ব বিচাৰিছোঁ আগৰ যিকেইটা ক্লাছ তোমালোকে মিছ কৰিছা নিশ্চয় তোমালোকে এই ক্লাছটো চাবা। আজি যদি নতুন কোনোবাই এই ভিডিঅ'টো চাইছে তেতিয়াহ'লে আগৰ ভিডিঅ'টো চালে গোটেইখিনি বস্তু গম পাব। চ' মই ৰিকুৱেষ্ট কৰিম যাতে তোমালোকে সেই আগৰ পুৰণা ভিডিঅ'কেইটা গোটেইকেইটা চাই নিজৰ কোৰ্চটো কমপ্লিট কৰিব পাৰা আৰু নিজে এটা কম্পিউটাৰ স্কিল হিচাপে নিজক যুক্ত কৰিব পাৰা। চ' আজিৰ ক্লাছত আমি দেখাম কমেণ্ট। কমেণ্ট ছেকশ্যনটো হৈছে কমেণ্ট, অৰ্থাৎ যিখিনি ইয়াতে এইটো পেজত লিখা আছে। যদি ইয়াতে আমি কোনো এটা কমেণ্ট দিব বিচাৰিছোঁ, য'ত মাউচৰ কাৰ্চৰটো ক্লিক কৰা গৈছে, ঠিক তাতে আমি এটা কমেণ্ট দিব পাৰোঁ। কমেণ্ট এটা লিখি দিলোঁ, যি এটা প্ৰফেশ্যনেলি। Professionally means something else. Professionally means something. Professional means something else যদি আমি লিখি দিলোঁ, এটা একটা কমেন্ট। সো নেক্সট আমি আরো একটা কমেন্ট দিব পারো। ইয়াতে সাপোজ ইয়াতে আমি একটা কমেন্ট দিম। এইটো অপশনত এটা কমেন্ট দিব বিচাৰিলে আমি ইয়াতে কমেন্ট অপশনত যাম। এইটো কমেন্ট হৈ গ'ল। নেক্সট আরো একটা কমেন্ট যদি ইয়াতে লাগে আমি নিউ কমেন্ট এটা লিখি দিম। নিউ কমেন্ট মানে ইয়াতে দিম হোয়েন অপশনত আছে। ইয়েস, ক্লিক করার লগে লগে এটা একটা কমেন্ট পাস হয়ে গেল। এতে কমেন্ট মানে কি? এতে দুটা কমেন্ট হয়ে গেল। এটা যদি কোনো একটা কমেন্ট আমার ইয়াতে লাগে, কমেন্ট যদি দুটো কমেন্ট ইয়াতে আছে, ইনসার্ট দ্য কমেন্ট, ইনসার্ট দেওয়ার লগে লগে কমেন্ট হয়ে যাব। এড এ নোট অ্যাবাউট দিস পার্টস অফ দ্য ডকুমেন্ট। এটা আমি নোট এটা দেবো ইয়াতে, নোট এটা, তারপরে এইটো এটা নোট। যদি কোনোবাই এই পেজটো কৰিব খোজে তাহলে কিন্তু কমেন্ট অপশনত দেওয়ার লগে লগে এই কমেন্টটো ইয়াতে শো হয়ে যাবে। ওকে, তো আজি মই কমেন্ট দেখাই দিলো, তোমালোকে নিশ্চয় এইটো ট্ৰাই কৰিব কমেন্টটো। হিডাৰ এণ্ড ফুটাৰ কাক কোৱা হয়? হিডাৰ মানে পেজৰ ওপৰত তোমালোকে নিশ্চয় দেখা পাইছা যে তোমাৰ বুকখনৰ ওপৰত যিকোনো বুকৰ ওপৰত এটা টপিক যেতিয়া আমি পঢ়ো, সেই টপিকৰ গোটেইখিনি এটা লাইন সেই পেজটোৰ একদম ওপৰত থাকে, টপ অফ দ্য পেজ, মানে যিটো পেজ মাৰ্জিন থাকে তেনেকুৱা পেজ মাৰ্জিনৰ ওপৰত লিখা থাকে হিডাৰ। আৰু তেনেকুৱা আৰু সিমিলাৰলি আমি পেজৰ তলত একদম লোয়ার পোর্শন অফ দ্য ডকুমেন্ট তাতে লিখা থাকিব ফুটাৰ। ফুটাৰ মানে হ'ল পেজ নাম্বাৰ হ'ব পাৰে বা বেলেগ বেলেগ যিকোনো বস্তু তুমি তাতে লিখি দিব পাৰা, এইটো ফুটাৰ। তো প্ৰথমতে আমি যাম হেডাৰ। হেডাৰৰ কেইটামান এডিট হেডাৰ যোৱাৰ লগে লগে হেডাৰ এডিট কৰিলে ইয়াতে হেডাৰ আহিব। তো হেডাৰত আমি কি লিখি দিম? সাপোজ এইটো লিখিম মাইক্ৰ'ছফ্ট ৱাৰ্ড, এইটো হ'ল হেডাৰ। এইটো মাইক্ৰ'ছফ্ট ৱাৰ্ড অপশ্যনটো ইয়াৰ পিছত যিমানখিনি পেজ আছে সব পেজতে থাকিব হেডাৰ এণ্ড ফুটাৰ। ডেট এণ্ড টাইম দিব পাৰোঁ, ডকুমেণ্ট ইনফৰমেশ্যন যদি লাগে ডকুমেণ্ট ইনফৰমেশ্যন দিব পাৰোঁ, কেতিয়াবা ফাইল নেম দিব পাৰোঁ, নাইবা অথৰ নেম দিব পাৰোঁ। ডকুমেণ্ট টাইটেল দিব পৰা যায়, ডকুমেণ্ট টাইটেলত যাই আমি ডকুমেণ্ট টাইটেল ক্লিক কৰাৰ লগে লগে টাইটেল আহিব। টাইটেল ইজ ৱাৰ্ড, ৱাৰ্ড এম এছ ৱাৰ্ড ৱাৰ্ড। তো এইটো হ'ল তোমাৰ হেডাৰ। সিমিলাৰলি ফুটাৰটো ক'ব গ'লে আমি এইটো অপশ্যনত ফুটাৰ দিব লাগিব। ফুটাৰ মানে হ'ল যিকোনো পেজ নাম্বাৰ। আমি ফুটাৰ অপশ্যনত যদি যাওঁ আছে কুইক পাৰ্চেল যাওঁ ফুটাৰত, তাতে আমি দিম ডকুমেন্টস ফর পার্টি, দিম কি কোম্পানি নেম এন্ড এড্রেস, সাবজেক্ট ডেট, স্ট্যাটাস, সাবজেক্ট, টাইটেল অফ স্টাফ, অথর দেওয়ার লগে লগে এটা অথর আসবে। তো এটা হচ্ছে তোমার, নাইবা যদি পেজ নাম্বার আমি দিব বিচারি তাহলে পেজ নাম্বারও কিন্তু আমি দিব পারবো। সাপোজ একটা ফুটার অপশনে যান, যাই আছে এইবিলাক অপশন দিয়ে আছে। যদি এনেকুৱা টাইপৰ লাগে টাইপৰ আহি গ'ল। এইটো অথৰ থাকে ইফালে পেজ নাম্বাৰ 1, ইফালে অথর থাকে ইফালে পেজ নাম্বার 1, ইফালে অথর থাকে পেজ নাম্বার 1। মানে একবার করার লগে লগে আৰু বাকি একো দিব নালাগে। যদি কিবা চেঞ্জ কৰিব লগা আছে আমি ইয়াতে চেঞ্জ কৰিব পাৰিম। হিডাৰ টপ, হিডাৰ ফ্ৰম দ্য টপ, হিডাৰ ফ্ৰম দ্য বটম, ইনচাৰ্ট এলাইনমেন্ট টেব, ক্লোজ, ক্লোজ দ্য হিডাৰ এণ্ড ফুটাৰ। ইয়াতে ক্লিক কৰাৰ লগে লগে হিডাৰ ফুটাৰ ক্লোজ হৈ যাব। ইয়াতে হৈ গ'ল, এতিয়া মেইন পেজত আহি গ'লো। তো এনেকৈ আমি হিডাৰ আৰু ফুটাৰ অপশ্যন দিব পাৰোঁ। তাৰপিছত পেজ নাম্বাৰ। পেজ নাম্বাৰ মানে এনেকৈ ইয়াত পেজ নাম্বাৰ
বহুত লাগে টপত লাগে যদি একদম টপ অফ দ্য পেজ তেতিয়াহ'লে আমি এইফালে টপ অপশ্যনত দিব লাগিব এনেকুৱা টাইপৰ লাগিব ইয়াতে ক্লিক কৰিলে হ'ল পেজ ওৱান বাই পেজ তাৰপিছত আছে আৰু পেজ নাম্বাৰ এনে বটম যে বটমত লাগে এনেকুৱা বা এনেকুৱা টাইপৰ পেজ ওৱান অফ ওৱান ইয়াতে লিখা আছে পেজ ওৱান অফ ফ'ৰ পেজ টু অফ ফ'ৰ ইয়াতে টোটাল 4টা পেজ আছে সেইকাৰণে 4 নম্বৰ পেজৰ পৰা 2 নম্বৰ পেজ এইটো এনেকে আমি হেডাৰ এণ্ড ফুটাৰ কৰিব পাৰোঁ ঠিক আছে তো আশা কৰিছোঁ তোমালোকে বুজি পাইছা যদি বুজি পোৱাত কোনো ধৰণৰ প্ৰব্লেম হৈছে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাবা আৰু নিজৰ বন্ধু বান্ধৱক শ্বেয়াৰ কৰি ভিডিঅ'টো দিবা যাতে সিহঁতে কম্পিউটাৰ শিক্ষা ল'ব পাৰে চ' থেংক ইউ হেভ এ নাইচ ডে আকৌ লগ পাম বাই বাই